অসম দৰ্শন আঁচনিৰ অধীনত 10 ধৰ্মীয় স্থানৰ উন্নয়নৰ আধাৰশিলা স্থাপন। প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে যোৱাকালি গোলকগঞ্জ বিধানসভা সমষ্টিৰ ঢেপঢেপি গাঁও পঞ্চায়তৰ অন্তৰ্গত অসম দৰ্শন আঁচনিৰ অধীনত 10টা ধৰ্মীয় স্থানৰ উন্নয়নৰ বাবে আধাৰশিলা স্থাপন কৰে। আঁচনিৰ অধীনত প্ৰতি স্থানৰ বাবে 3 লাখ টকাৰ ধন অনুমোদন কৰা হৈছে। মঠ মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহৰ জৰাজীৰ্ণ অৱস্থা দূৰ কৰিবলৈ অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ মাধ্যমেৰে এই উদ্যোগ গ্ৰহণ কৰিছে। উদ্বোধনী অনুষ্ঠানত অশ্বিনী ৰায় চৰকাৰে কয়, এই অঞ্চল বহুদিন ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। আজি আমি সামান্য হলেও এই সমস্যা সমাধানৰ পথেৰে আগবাঢ়িলো। আগন্তুক দিনত এই অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে আমি একাগ্ৰচিত্তে কাম কৰিম। উন্নয়নৰ অন্তৰ্গত স্থানসমূহৰ ভিতৰত আছে ব্ৰহ্ম মন্দিৰ, মুক্তি আশ্ৰম, জাৱাৰীমাৰী, শ্ৰী শ্ৰী মালগুচাৰী ধাম, দেৱত্তৰ হাস্তাহা চটক, শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ খেকচিয়ালী, শ্ৰী ৰাধা গোবিন্দ হৰি মন্দিৰ দক্ষিণপাৰ খেকচিয়ালী, দেৱত্তৰ হাস্তাহা মা গংগা বাৰ্ণী মন্দিৰ। গ্ৰাম্য জনতাই এই পদক্ষেপক স্বাগত জনাই প্ৰাক্তন বিধায়কক ধন্যবাদ জ্ঞাপন কৰে। ঢেপঢেপিৰ পৰা মৃণালৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ।